কলিকতাৰ চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ ঘটনাই কেৱল নগৰ অঞ্চলতে নহয় জুকাৰিছে গ্ৰাম্যাঞ্চলো পশ্চিমবংগৰ আৰজেকে মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক সমাজে সমান্তৰালভাৱে ৰাজ্যৰ গ্ৰাম্যাঞ্চলতো দেখা গৈছে প্ৰতিবাদ মুখৰ পৰিৱেশ শনিবাৰে সন্ধিয়া দেৰগাঁৱৰ সমীপৱৰ্তী মিছামৰা গোৱালগাঁৱৰ একাংশ ৰাইজ ওলাই আহি বন্তি মমবাতি প্ৰজ্বলন কৰি প্ৰাৰ্থনাৰে প্ৰয়াত চিকিৎসকগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে দুখীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় গোৱালগাঁও সমূহ ৰাইজ একত্ৰিত হৈ আজি সন্ধ্যা 6:30 বজাত পশ্চিমবংগৰ কলিকতা আৰজিকৰ চিকিৎসা বিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক মৌমিতা দেৱনাথৰ যি হত্যা গণহত্যা বুলি ক'ব পাৰি এই গণহত্যাত আজি আমাৰ গোৱালগাঁও সমূহ ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু যি গণধৰ্ষণকাৰী সেইসকলক যাতে চৰকাৰে উচিত ন্যায় দিয়ে তাৰে আমি কামনা কৰিছোঁ ধন্যবাদ প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ কলিকতাস্থিত যি চিকিৎসা বিদ্যালয়ৰ চিকিৎসা বিভাগৰ ছাত্ৰীগৰাকীৰ নিৰ্মম হত্যাকাণ্ড এই হত্যাকাণ্ডক আমি সমগ্ৰ অসমৰ সচেতন নাগৰিক মঞ্চৰ লগতে আমি গোৱালগাঁওবাসী ৰাইজেও সেই ঘটনাৰ লগত সংবদ্ধ থকা আটাইকেইগৰাকী ব্যক্তিক উপযুক্ত শাস্তি চৰকাৰে প্ৰদান কৰক বুলি ভাবিছোঁ আৰু লগতে ছাত্ৰীগৰাকী আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰিছোঁ দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।